চাৰ্জশ্বিট মানেই ন্যায় নহয়। যদি প্ৰয়োজন হয় তেন্তে বুকু ফালি দেখুৱাম। এনকাউণ্টাৰ কৰাটো বিচাৰিছিলোঁ আমি। চৰকাৰে যদি নোৱাৰে, জনতাই আমি নিজেই ন্যায় দিম। ইহঁতক ফাঁচি নিদিলে আমি অসমৰ জনগণে ব্যৱস্থা ল'ম। সিহঁতক ফাঁচি দিলেহে আমি সুখী হ'ম। তেতিয়াহে বুজিম প্ৰকৃত ন্যায় হৈছে। জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিলৰ সন্দৰ্ভত ক্ষোভ উজাৰিলে অসমীয়া যুৱ মঞ্চৰ সাধাৰণ সম্পাদক আকাশ শইকীয়া আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বৈকুণ্ঠ প্ৰিন্সে। চাৰ্জশ্বিট মানে ন্যায় নহয়। চাৰ্জশ্বিট দাখিল কৰাৰ লগে লগে যে ন্যায় পাই গ'ল, সেইটো কোনো ধৰণৰ হ'ব নোৱাৰে। কাৰণ আমি দেখা পাইছিলোঁ যে সেই ইয়তখনত কেইবাজনো ব্যক্তি আছিল আৰু বহুত গণ্যমান্য ব্যক্তি তাত জড়িত আছিল, কিন্তু বহুতক এন্ধাৰত ৰখা হৈছে। কাৰণ চাওক, সেই ইয়তখনত থকা যিকেইজন ব্যক্তিক ইয়ালৈ মাতিলে, সেইজনে কি কৰিলে, আহিলে এস্কৰ্ট দি পেলাই লৈ আহিলে, চাহ তামোল খুৱাই পেলাই আকৌ এয়াৰপৰ্টত থৈলে, তেওঁলোক গুচি গ'ল। গতিকে কি তদন্ত কৰিলে? তদন্তৰ নামত কিন্তু ভেকু ভাওনা নহ'ব। গতিকে চাৰ্জশ্বিট দাখিল কৰিছে, ঠিকেই আছে, আমি আজি মানিছোঁ। কিন্তু অসমৰ জনগণৰ মন পচন্দৰ এখন চাৰ্জশ্বিট হ'ব লাগিব। গৰিমা বৌৰ ন্যায় স্বাৰ্থত এখন চাৰ্জশ্বিট হ'ব লাগিব। আমাৰ হিয়াৰা মতো জুবিনদাৰ ন্যায় স্বাৰ্থত এখন চাৰ্জশ্বিট হ'ব লাগিব। গতিকে পানী এটোপালো যাতে পাৰ হৈ নাযায়, তেনেকুৱা ধৰণৰ চাৰ্জশ্বিট হ'ব লাগিব। গতিকে এটাই কথা আমি আপোনালোকৰ যোগেদি আজি অসম চৰকাৰক জনাব বিচাৰিছোঁ যে আমি কোনো ধৰণৰ ইয়াত ইণ্টাৰনেশ্যনেল আপুনি যদি ইয়াত ছিংগাৰ আনি আমাক মন ভুলাবলৈ বিচাৰে অসমৰ জনগণক, আমি তাত নাই। কোনোবা চাকিৰাক আনি নৃত্য নাটিকা কৰিব বিচাৰিছে, আমি তাত নাই। গতিকে আমাক লাগে জুবিনদাৰ ন্যায়। অসমৰ জনগণে বিচাৰিছে জুবিনদাৰ ন্যায়, আমাক লাগে জুবিনদাৰ ন্যায়। জুবিনদাৰ ন্যায় বাহিৰে বৰ্তমান আমি একো নাজানো। গতিকে তেওঁ যদি অসম চৰকাৰে ভাবিছে যে চব মানুহ শান্ত হৈ গ'ল, গতিকে আমি ইয়াত ইণ্টাৰনেশ্যনেল ছিংগাৰ আনি ইয়াত বহাই থৈছোঁ, গতিকে সেইটো কথা নহ'ব। এতিয়াও যদি প্ৰয়োজন হয়, হনুমানে যেনেকৈ বুকু ফালিলে ৰাম ওলাইছিলে, প্ৰত্যেকজন অসমৰ জনগণৰ ইয়াত থকা বুকু ফালি দেখক, আমাৰ হিয়াৰ মতে জুবিনদা ওলাব। কিন্তু আজি মোৰ ক'বলৈ মন নাই। কিন্তু আজি চাৰ্জশ্বিট দাখিল কৰিছে, ঠিকে আছে, কিন্তু জুবিনদাৰ ন্যায় আমাক স্পষ্ট কথা, জুবিনদাৰ ন্যায় আমি যেনেকৈ বিচাৰিছোঁ তেনেকৈ লাগিব। এই কালপিতকেইটাক আমি বিচাৰিছিলোঁ এনকাউণ্টাৰ কৰাটো, কিন্তু এনকাউণ্টাৰ নকৰিলে চৰকাৰে। তেওঁলোকে ড্ৰাগছ মাফিয়াক গুলিয়াব পাৰে, এনকাউণ্টাৰ কৰিব পাৰে, চুপাৰী মাফিয়াক এনকাউণ্টাৰ কৰিব পাৰে, কিন্তু আমাৰ হিয়া মতুক যোনে মাৰিলে তাক এনকাউণ্টাৰ কৰিব নোৱাৰে, তাক ফাঁচি দিব নোৱাৰে। এইবিলাক নচলিব, চিধা কথা। জনগণ আছে, জনতাৰ আদালতত কিন্তু আমি ব্যৱস্থা ল'ম। নহ'লে চৰকাৰে যদি নোৱাৰে, আমি জনতা আদালতে কিন্তু আমি বিচাৰ ল'ম, চিধা কথা, স্পষ্ট কথা। 3500 পৃষ্ঠা, ইমান পৃষ্ঠা লাগেনে? কি লিখিছে? এই জুবিনদাৰ ঘৰত ভাত বনোৱা ৰান্ধনীক যদি মাতে, তামোল আনি দিয়া ৰান্ধনীক মাতে, সেই ফাৰ্মাচীত থকা ব্যক্তিক মাতি পেলাই তাত কি চাৰ্জশ্বিট দাখিল কৰিছে? গতিকে এইটো ভেকু ভাওনা কৰি লাভ নাই। আমি যি দেখিছোঁ, চিধা কথা, স্পষ্ট কথা, যদি এই কালপিতকেইটাক ফাঁচি দি দিয়ে, আৰু ইয়তখনত থকা প্ৰত্যেকজন ব্যক্তিক যদি চুচাইড টেটুত ধৰি যদি নানে, কিন্তু আমি অসমৰ জনগণে ব্যৱস্থা ল'ম। আপোনালোকৰ যোগেদি আজি কৈ দিছোঁ, এইটো জুবিন গাৰ্গৰ শেষ হৈ যোৱা আশাটো কোনেও পূৰণ কৰিব নোৱাৰে। তাৰমানে যেনেকুৱা চাৰ্জশ্বিটেই নহওক, যিয়েই নহওক, জুবিন গাৰ্গ যে শেষ হৈ গ'ল, এই আশাটো কেনেকুৱা পাইছে মনটো, এই কথাটো আমি কেতিয়াও সুখী হ'ব নোৱাৰোঁ। সি যিয়ে নহওক, তেওঁলোকক যিদিনা আমি ফাঁচি কাঠত ওলমাত দেখিম, সেইদিনা আমি সুখী হ'ম। সেইদিনা যেতিয়া আমি বুজিম যে প্ৰকৃত ন্যায় হৈছে। আৰু তাৰ লগত যিসকল জড়িত, গোটেই প্ৰক্ৰিয়াটোত যিটো জড়িত, জুবিন গাৰ্গটো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু গৃহ বিভাগৰ দায়িত্বত আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে কথাবিলাক কৈছে, সেই কথাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। এই দীঘলীয়া প্ৰক্ৰিয়াটো আমাৰ এটা উত্তৰ লাগিব। আমি জনসাধাৰণৰ লগতে অসমীয়া যুৱ মঞ্চই আগ শ্ৰেণীৰ পৰা আমি নেতৃত্ব দিছোঁ এইখন সংগ্ৰামৰ। প্ৰথম দিনাখনৰ পৰা আমি যুঁজি আছোঁ। আমাৰ বহু সৈনিক ইয়াৰ কাৰণে ভিন্ন বাধাৰ সন্মুখীন হৈছে। আমি যিকোনো বাধা অতিক্ৰম কৰিবৰ কাৰণে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি চিন্তা নকৰোঁ। গতিকে চৰকাৰেই হওক, প্ৰশাসনেই হওক, যিয়েই নহওক, গোটেই ব্যৱস্থাটো সুচাৰুৰূপে হ'ব লাগে। আজি চাৰ্জশ্বিট দাখিল কৰিছে। আচলতে আমাৰ অসমীয়া মানুহবোৰ খুব আৱেগিক আৰু ললিপপ খোৱা মানুহ। অসমীয়া মানুহবিলাকে কথাবিলাক বুজি নাপায়। চাৰ্জশ্বিটখন দিছে, আদালতত কি হ'ব কি নহ'ব, এই গোটেই কথাটো এটা শেষলৈ হ'ব। গতিকে আমি আৰু অলপ সময় অপেক্ষা কৰিব লাগিব, কি হয় কি নহয়। গতিকে এই গোটেই কথাখিনি আমি চাই লওঁ আৰু ভৱিষ্যত সময়ত আমাৰ এইখন যিখন সংগ্ৰাম, সেই সংগ্ৰাম অব্যাহত